খুচৰি চাইছোঁ বিভিন্ন উৎসৰ পৰা। এতিয়ালৈকে যিখিনি বুজিছোঁ যে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ কোনো আইনী বা কাৰ্যকৰী ব্যৱস্থা নাই। দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 অনুসৰি ধাৰা 2 দুৰ্ঘটনা এই সংজ্ঞাৰ অন্তৰ্ভুক্ত বানপানী, ভূমিস্খলন, ঘূৰ্ণীবতাহ, চুনামি আদি ৰাজ্য চৰকাৰৰ দায়িত্ব উদ্ধাৰৰ। সকলো দিশতে ৰাজ্য চৰকাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। ৰাজ্য চৰকাৰৰ SDRF, কেন্দ্ৰ চৰকাৰৰ NDRFৰ যোগে উদ্ধাৰ কাৰ্য দুৰ্গতসকলৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু বানপানীৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ, এনে এটা মানসিকতা ৰাজ্য কেন্দ্ৰ চৰকাৰে পোষণ কৰে যে এই বানপানী এটা প্ৰাকৃতিক দুৰ্যোগ, চুনামি প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প প্ৰাকৃতিক দুৰ্যোগ। এই দুৰ্যোগসমূহ কেতিয়া কোন সময়ত কেনেকৈ আহে জনা নাযায়। আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰিবলৈ ইয়াৰ কাৰণেই বা কি কাৰণেই এনেও ৰাষ্ট্ৰীয়, দেশখনৰ ভিতৰতে হৈছে। গতিকে আজি অসমত হ'ব, কালি মহাৰাষ্ট্ৰত হ'ব, পৰহি বিহাৰত হ'ব, এনেধৰণে বিভিন্ন ৰাজ্যত এই ধৰণৰ দুৰ্যোগসমূহ আহি থাকিব। গতিকে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাৰ তেনেকুৱা একো ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে ৰখা নাই, আইন প্ৰণয়ন কৰা নাই, ব্যৱস্থা নাই। গতিকে আমি সততে এনে এটা দুৰ্যোগ যেতিয়া আহে, এই বছৰেই নহয় আগৰ বছৰো বেলেগ চৰকাৰ থাকোঁতেও দেখিছোঁ, সঘনে আমি উচ্চাৰিত কৰোঁ, আমি এটা দাবী কৰোঁ যে আমাৰ অসমৰ এই দুৰ্যোগক, ৰাজ্যিক দুৰ্যোগক কেন্দ্ৰীয় দুৰ্যোগ, ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰিব লাগে। আমি এতিয়ালৈকে পোৱা তথ্য অনুসৰি এইটো কোনো ব্যৱস্থাই নাই, এইটো নহয়েই। গতিকে এই কথাটো বাদ দিব লাগে। এটা কথাই আমাৰ অসম চৰকাৰে মনোনিৱেশ কৰিব লাগে যে কিমান পাৰি সৰহ সংখ্যক, কিমান পাৰি বেছি এমাউণ্ট কেন্দ্ৰীয় চৰকাৰৰ পৰা আনিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এইসমূহ অৰ্থ যিমানেই আনিব, ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰিলেও তাত পাৰ্যমানে পইচা খৰচ কৰিবলগীয়া কথা থাকে, সকলো দিশৰ পৰা সকলো ব্যৱস্থা ল'ব পৰা থাকে। কিন্তু পইচাটো যদি আসাম বা অসম গভৰ্ণমেণ্টক দি দিয়ে, অসম গভৰ্ণমেণ্টে সেই সকলোখিনি ব্যৱস্থা কৰিব পাৰে। গতিকে মনোনিৱেশ কৰিব লাগে আমি কেনেকৈ অধিক ধন, আমাৰ যিমানখিনি ক্ষয় ক্ষতি হ'ল তাৰ ধন আমি কেন্দ্ৰৰ পৰা আদায় কৰিব পাৰোঁ। এই ৰাষ্ট্ৰীয় ক্ষেত্ৰতে হওক বা ৰাজ্য ক্ষেত্ৰতে হওক, যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয় বা মেন মেড ডিচেষ্টাৰ হয়, যেনে ভূপালৰ সেই গেছ লিক হৈ পেলাই কিমান মানুহ মৰিল, তাৰোপৰি যুদ্ধ, সন্ত্ৰাসবাদী আক্ৰমণ, বিভিন্ন ধৰণৰ এইবিলাক মেন মেড ডিচেষ্টাৰ। এই সকলো ডিচেষ্টাৰত কি হয়, মানুহৰ ধন জন ক্ষতি হয় কম বেছি পৰিমাণে।
ৰোগ আদি হয় বানপানীত বিশেষকৈ বা ভূমিকম্পৰ পিছত, চুনামিৰ পিছত। সংস্থাপনৰ দিশত মানুহে হাবু ডাবু খায়, কেনেবাকৈ সংস্থাপিত হ'লেও সদায় মনত এটা ফিয়েৰ চাইক'চিছ। এই ফিয়েৰ চাইক'চিছ এটি অতি মাৰাত্মক বস্তু। আৰু আমাৰ ঘৰৰ যিটো এটা পৰিৱেশত আমি ঘৰুৱা যিটো এটা হাৱা লৈ এটা ছিষ্টেম এটা কৰি আমি চলি থাকোঁ, ই কিবা এটা বৃহৎ পৰিৱৰ্তন হৈ যায় যদি ঘৰখনৰ কোনো লোক মৃত্যুবৰণ কৰে প্ৰাকৃতিক দুৰ্যোগত, বেমাৰ আজাৰ নোহোৱাকৈ, বা বানপানী শুকোৱাৰ পিছত যদি বেমাৰ হয় তাত মৃত্যুবৰণ কৰে, আন সকলৰ যি সা সম্পত্তি শেষ হৈ যায়, ছাত্ৰ ছাত্ৰীয়ে যি ধৰণৰ এটা কোমলমতীয়া মনত যিটো এটা প্ৰচণ্ড আঘাত পায়, এই জীৱনত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়। এই দিশটো আমি সাধাৰণতে মনোনিৱেশ নকৰোঁ। গতিকে এই যে আমাৰ মনৰ পৰিৱৰ্তন, জীয়াই থকাৰ যিটো আমাৰ ব্যৱস্থা, আমাৰ যিটো এটা চলি থকা নিয়ম, এইসমূহৰ এটা ডাঙৰ প্ৰভাৱ তাত পৰে। আৰু কোনো কোনো ক্ষেত্ৰত আমাৰ বৈষ্ণৱীসকলৰে হওক বা শাক্তসকলৰে হওক, যোনে যি ধৰণৰ মানে ধৰ্ম বা দেৱ দেৱী উপাসনা নকৰক কিয়, বিশ্বাসটো যেন ক্ৰমান্বয়ে হেৰাই যায়। সপোনত উচপ খাই উঠা, ক'ৰবাত শব্দ হ'লেই উচপ খাই উঠা, বৰষুণ এজাক আহিলেই ভয় বিহ্বল হৈ শুই থকাৰ পৰা বহা, খিৰিকী খুলি বাহিৰলৈ চোৱা, ঘৰৰ পৰা ওলাই কেনেবাকৈ পানী আহিছেনে চোৱা, এই কথাটো বহুদিন চলি থাকে। আমি সাহায্য দিছোঁ, সাহায্য দিয়া অতি প্ৰয়োজন। মানৱীয়তা দৃষ্টিভংগীৰ পৰাই হওক বা আন কাৰণতেই হওক আমি সাহায্য দিছোঁ। সেই সাহায্যখিনি সহজতে দেখা পোৱা, যিখিনি অভাৱ অভিযোগ হ'ব পাৰে, যিখিনি ধ্বংসলীলাত যিখিনি শেষ সেইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ পাৰ্যমানে আমি অসমৰে হওক বা ভাৰতৰে হওক বা আন দেশৰ পৰা হওক আমি সাহায্য দিছোঁ আৰু দিব লাগিব। কিন্তু তাৰ পিছত বেমাৰ আজাৰতো তাৰ কাৰণে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে, কিন্তু চাইক'লজিকেল যিটো চাইক'চিছ এফেক্টটো বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ মনত হ'ব, তাৰ কাৰণে কাউন্সিলিঙৰ প্ৰয়োজন আছে। এই কথাটো কোনোবাই চিন্তা কৰিছেনে? সেইকাৰণে মানুহখিনি যেতিয়া সংস্থাপিত হ'ব, ল'ৰা ছোৱালীয়ে কান্ধত বেগ লৈ যেতিয়া স্কুললৈ অহা যোৱা কৰিব, বিশেষকৈ কিশোৰ কিশোৰীৰ কথা কৈছোঁ, ল'ৰা ছোৱালী কিশোৰ কিশোৰী, একেবাৰে সৰুবিলাকেতো একো বুজিয়েই নাপায় বাৰু, তেওঁলোকক মনোবল সৃষ্টি কৰিবৰ কাৰণে, কথাবোৰ বুজাই তুলিবৰ কাৰণে, ভয়বিহ্বল নহ'বৰ কাৰণে, ফিয়েৰ চাইক'চিছটো অনবৰতে মনত নাথাকিবৰ কাৰণে কাউন্সিলৰ প্ৰয়োজন আছে। কথাটো মই গুৰুতৰ বুলি ভাবিছোঁ। যিসকলে এই ভিডিঅ'টো চাইছে তেওঁলোকে হাঁহি উৰাই দিয়ে নে গম্ভীৰভাৱে লয় মই নাজানো, কোনে কোনে চাই সেইটোও নাজানো। মই কাকো কেতিয়াও লাইক কৰিবলৈও কোৱা নাই, কমেণ্ট কৰিবলৈও কোৱা নাই, শ্বেয়াৰ কৰিবলৈও কোৱা নাই। যাৰ যেনেকৈ মনোভাৱ, মই ক'লেই হ'বনে? ভাল পায় নে বেয়া পায় মই কেনেকৈ জানো? গতিকে মই কৈ দিম তুমি শ্বেয়াৰ কৰা, তুমি কমেণ্ট কৰা, তুমি লাইক কৰা, তেনেকৈ সেইটো ব্যক্তিগত স্বাধীনতাত মই হাত নিদিওঁ। কিন্তু কথাটো কৈছোঁ, যদি শুনিছে তেনেহ'লে এই বিষয়ে মনোযোগ দিয়া ভাল। ডক্টৰসকলেও, চাইক্ৰেটিষ্ট ডক্টৰসকলেও, চৰকাৰেও এই ক্ষেত্ৰত
সজনীন তদন্ত এটা কৰি আৰু ঘৰে ঘৰে তাৰ কিছু তথ্য সংগ্ৰহ কৰি সেইটো লাহে লাহে প্ৰয়োজনীয় ব্যৱস্থা লোৱা পাওঁ। এতিয়াতো শিৱসাগৰ যিটো হ'ল, মানুহেতো অন্তৰত এটা ভয় লৈ লৈ জীৱন যাপন কৰিব, গতিকে সেইটো ক্ষেত্ৰত কি কৰা যায়? এইটো নেদেখা নুশুনা কথা এটা, মানুহৰ ব্যৱহাৰত কথা বতৰাত ই এটা ধৰা পৰা কথা, কিন্তু ই ক্ষতি কৰিছে বুলি কোনোবাই গৈ পেলাই তাত সহায় কৰিবগৈ নোৱাৰে। ইয়াত অভিজ্ঞ লোক লাগিব, চিকিৎসক লাগিব, ডক্টৰ লাগিব। এই কথাখিনি মই চমুকে ক'লোঁ, আৰু বহুত কথা আছে, ক্ৰমান্বয়ে দি যাম। কিন্তু আমি অসমীয়া জাতিত এটা প্ৰচণ্ড আঘাত পৰিল, কিন্তু তেনেকুৱা একেবাৰে শেষ হৈ যোৱা জাতিও ঠনধৰি উঠা পৃথিৱীত তাৰ উদাহৰণ আছে। আমিও গতিকে মনোবল হেৰুৱাই যাতে নিদিওঁ, সকলোকে তাৰ বাবে অনুৰোধো কৰিলোঁ, আহ্বানো জনালোঁ। নমস্কাৰ।